সতীয়াধিকাৰ চৰিত্ৰটোৰ আচলতে এটা মূল উদ্দেশ্য আছিলে যে অসমৰ জাতিবাদৰ বিৰুদ্ধে এটা প্ৰকাণ্ড স্বৰ, উচ্চ নিচ ভেদভাৱ থকা সমাজখনৰ বিৰুদ্ধে আচলতে এটা প্ৰকাণ্ড স্বৰ, আৰু সতীয়াধিকাৰে আচলতে সেইটো প্ৰতিষ্ঠা কৰি থৈ গৈছে। সকলো লোকে যাতে একত্ৰিত হৈ জীয়াই হৈ থাকিব পাৰে, কোনো যাতে ভেদভাৱ থাকিব নোৱাৰে, সকলো যাতে উচ্চ নিচ সকলো পৰিহাৰ কৰি মানুহবিলাকে যাতে এখন সমাজত জীয়াই থাকিব পাৰে, তাৰ এক ব্যৱস্থা কিন্তু সতীয়াধিকাৰে কৰি থৈ গৈছে। গতিকে সতীয়াধিকাৰ চৰিত্ৰটো অত্যন্ত মূল্যৱান এটা চৰিত্ৰ। কিন্তু আমি দেখা পাইছোঁ যে বৰ্তমান সময়তো সতীয়াধিকাৰ দৰে ইমান এক মহিয়সী নাৰীয়ে এটা বাৰ্তা সমাজলৈ এৰি থৈ যোৱাৰ পাছতো কিন্তু বৰ্তমানেও এই এঘৰীয়াকৰণ বা উচ্চ নিচৰ ভেদভাৱ বা ইখন সমাজে সেইখন সমাজৰ লগত নোখোৱা, ইটো জাতিয়ে সিটো জাতিৰ ল'ৰা ছোৱালী বিয়া পাতিব নোৱাৰা, তেনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমান এতিয়াও চলি আছে। এই ব্যৱস্থাবিলাক নোহোৱা কৰিব লাগিব, আৰু তাৰ কাৰণে কিন্তু মহাসতীয়াধিকাক প্ৰতিষ্ঠা কৰিব লাগিব। আৰু তেওঁ যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেওঁৰ আদৰ্শক যদি প্ৰতিষ্ঠা কৰিব পাৰোঁ, নিশ্চিতভাৱে এইবিলাক দূৰ হ'ব। আৰু আমি অনুসূচিত জাতি ছাত্ৰ সন্থা দৃঢ়বদ্ধ। পূৰ্বতেও আমি জাতিবাদৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ, আৰু পূৰ্বতেও আমি উচ্চ নিচ ভেদভাৱৰ বিৰুদ্ধে মাত মাতি আহিছোঁ, আৰু আমাৰ এই যি সংগ্ৰামী ধাৰা, এই সংগ্ৰামী ধাৰা অব্যাহত থাকিব। সতীয়াধিকাৰ যি আদৰ্শ, সেই আদৰ্শ আমি জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিম, আৰু ইয়াক সকাৰ ৰূপ দিবলৈও আমি চেষ্টা কৰিম। চাওক, শিৱসাগৰ জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি মহিলা ঐক্য মঞ্চই যৌথভাৱে এইবাৰ শিৱসাগৰত সতীয়াধিকাৰ স্মৃতি দিৱসটো আয়োজন কৰিবলৈ লৈছে। আৰু এই সতীয়াধিকাৰ স্মৃতি দিৱসটো যিহেতু আয়োজন কৰিবলৈ লৈছে, সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছে। সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ এই বাৰ্তাটো পঠিয়াব বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমি ক'ব খুজিছোঁ যে এদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অহা 12 মে' তাৰিখে যি সতীয়াধিকাৰ স্মৃতি দিৱস আয়োজিত হ'ব, এই সতীয়াধিকাৰ স্মৃতি দিৱসটো যদিও এদিনীয়া কাৰ্যসূচী আয়োজন কৰা হৈছে, ইয়াৰ পৰিসৰটো কিন্তু অত্যন্ত বহল, আৰু ইয়াৰ যি প্ৰভাৱ, এই প্ৰভাৱ যাতে চিৰদিনৰ কাৰণে থাকে, তাৰ এক চিন্তা চৰ্চা এই উদ্যোক্তাসকলে গ্ৰহণ কৰিছে। তেওঁলোকে কেইবাদফীয়া দাবী চৰকাৰৰ ওচৰত আচলতে প্ৰতিষ্ঠা কৰিব খুজিছে বা চৰকাৰক আগবঢ়াব খুজিছে। তেওঁলোকৰ প্ৰধান মানে মূলতঃ দাবীটো হৈছে যে সতীয়াধিকাৰ নামত এখন বিশ্ববিদ্যালয় অসমত স্থাপন হ'ব লাগে, সতীয়াধিকাৰ সমন্বয়ৰ ক্ষেত্ৰ অসমত স্থাপন হ'ব লাগে, সতীয়াধিকাৰ আচলতে স্মৃতি ৰক্ষাৰ্থে যি আচলতে স্মৃতি ক্ষেত্ৰ আছে বটদ্ৰৱাত, সেইটো সংৰক্ষিত কৰিব লাগে, আৰু শোভাবৰ্ধন কৰি পিনি তাক পৰ্যটনস্থলী হিচাপে ঘোষণা কৰিব লাগে। আৰু ইয়াৰ লগতে দীঘলী পুখুৰীৰ পাৰত যি আচলতে সতীয়াধিকাৰ উদ্যান আছিল, সেই উদ্যানখন ইতিমধ্যে চৰকাৰে ভাঙি পেলাইছে। সেই সতীয়াধিকাৰ উদ্যানখন পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেকুৱা ধৰণৰ বহুকেইটা দাবী আচলতে তেওঁলোকে লৈ এই যি অনুষ্ঠান, এই অনুষ্ঠানটো আয়োজন কৰিব খুজিছে। আৰু ইয়াৰ লগতে আমি জনাব বিচাৰিছোঁ যে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন স্বনামধন্য ব্যক্তিয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। 1 লাখ লোকৰ সমাগমৰে এই অনুষ্ঠানটো আয়োজন কৰাৰ আচলতে তেওঁলোকে এক উদ্দেশ্য হাতত লৈছে। আৰু ইয়াৰ লগতে সতীয়াধিকাক যাতে অসমৰ মানৱ পটত অসমৰ এটা মূল্যৱান চৰিত্ৰ হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ এক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। আৰু লগতে চৰকাৰৰ ওচৰত এইটোও দাবী থাকিব যে চৰকাৰে প্ৰতি বছৰে চৰকাৰীভাৱে মহাসতীয়াধিকাৰ উৎসৱটো তেওঁলোকে আয়োজন কৰিব। ইয়াৰ লগতে আমি ক'ব খুজিছোঁ যে বিশিষ্ট দৌৰবিদ, বিশিষ্ট ক্ৰীড়াবিদ আমাৰ হিমা দাসক তেওঁলোকে এই অনুষ্ঠানতেই কুলৰত্ন বঁটাৰে বিভূষিত কৰিব খুজিছে। আমি আশা কৰিম সমগ্ৰ অসমবাসী ৰাইজে এই ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰিব। সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতাই এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিব। গতিকে সকলো আহক 12 মে' তাৰিখে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰলৈ, আৰু তাত আহি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটোক সাফল্যমণ্ডিত হোৱাত সহায় কৰক।